জুবিন দা জিৰণি লৈছিলে সকলোখিনি কথা জনাই আছোঁ আপোনাৰ ভিডিঅ'টো একদম শেষলৈ চাওক সুন্দৰ চাওক এখন কি আমাৰ অসমৰ সন্মান বুলি কয় ন এখন অসমীয়া সন্মান সন্মান অসমৰ সন্মান ক'ত থাকিলে দেখো তুমি দেখো সন্মান ক'ত থাকিলে তামোলৰ সন্মান ক'ত থাকিলে অসমৰ সন্মান এনেকৈ মানে এটি নেচাৰ শিকোৱা নাই কেতিয়াও জুবিন দাটো মানে ভালেই শিকাইছে চব আপোনাক চৌপাশে চাউল পুলিচে ৰজনী গন্দা নমস্কাৰ সন্মুখনবাসী এনেকৈ ইউটিউব চেনেল প্ৰগ্ৰাম জানিলোঁ আৰু এতিয়া বৰ্তমান সোণাপুৰতে আছোঁ চ' ইয়াৰ আগত আপোনাক দেখাইছিলোঁ জুবিন দাই য'ত সমাধি ক্ষেত্ৰ মানে জুবিন ক্ষেত্ৰ আৰু এইভাগে জুবিন দাৰ য'ত এহল্লা সম্পন্ন কৰিছে সকলোখিনি তাত দেখাইছিলোঁ আপোনালোকক আছোঁ জুবিন দাই য'ত জিৰণি লৈছিলে এই জিৰণি লোৱা ঠাইখনত আহিলোঁ আপোনাৰ আৰু এইখিনি ঠাইত আপোনাৰ এতিয়া সোমাই আছোঁ ৰ'ব জুবিন দা মানে বহুত ক্ষেত্ৰত আমি দেখিবলৈ পাইছিলোঁ যে সোণাপুৰ মানে জুবিন দা বহুত ভাল পাইছিলে আৰু জুবিন দা সেইকাৰণে এই জেগাতে মানে শুই গৈছে পাণৰ শিল্পী জুবিন ক্ষেত্ৰ সোণাপুৰৰ যাত্ৰা এনেকৈ জুবিন ক্ষেত্ৰলৈ যাত্ৰা এনে জুবিন ক্ষেত্ৰ সোণাপুৰলৈ জয় জুবিন দা জাষ্টিছ ফৰ জুবিন গাৰ্গ এনেকুৱা সকলোখিনি আছে দাদা জুবিন দা ইয়াতে জিৰণি লৈছিল ন হয় একদম চ' আপুনি প্ৰতিদিনে ইয়াত আহে ইয়াত দাদাই মানে আপোনাৰ ঘৰ মোৰ ঘৰ অৰিজিনেল ঘৰ তেজপুৰ আমি ইয়াতে থাকোঁ এতিয়া ব্যৱসায়ৰ কাৰণে আহিছোঁ তেজপুৰৰ তো চাব আপোনালোকে উজনি অসমৰ পৰা বহুতে ভিডিঅ' চাই তেজপুৰৰ পৰা ত' দাদাক মৰম দিব আৰু ইয়াত আহিব আপোনালোকে ত' এখনে দোকান আছে আৰু ভাল লাগে তাত দোকান আহিব অঁ লাহে আহিব আৰু এতিয়া আপুনি চাইকেল মাৰি আনিছে গোটেইবিলাক চাইকেলতো আহিব উপায়তো নাই কষ্ট কৰিছে আৰু কষ্ট কৰা মানুহ তো এনেকুৱা কষ্ট কৰা মানুহকে জুবিন দা ভাল পাইছিলে তেনেকুৱা আৰু এইফালে ফল মূল আছে এনে কল কিমানকৈ দাম লৈছে 50 টকা 60 টকা 80 অঁ তো আপোনালোকৰ দামো মানে জনাই দিলোঁ কেনেকুৱা দাম ৰেষ্টুৰেণ্ট আছে তাত অঁ প্ৰগ্ৰাম কৰি আহিছোঁ অঁ আতিথ্য ৰেষ্টুৰেণ্ট অঁ আতিথ্য ৰিজৰ্ট খাই পেলাই এইফালে ওলাই যাওঁ বুলি একপাক আহিছোঁ বেছিলে এইখিনি ইয়াতে মানে খুব প্ৰিয় আছিল আৰু প্ৰিয় আছিল ধন্যবাদ দাদা হা ঠিক আছে ধন্যবাদ থাকিম অঁ ঠিক আছে নমস্কাৰ আৰু ইফালে চাওক সুন্দৰকৈ ধুমুহাৰ সৈতে মোৰ বহুত যুগৰে নাচোন তো এনেকৈ আছে এনেকৈ সকলোবোৰ আছে আৰু আপোনাৰ চাওক ইয়াত মানে আহিলে কোনো ধৰণৰ লেতেৰা নকৰিব আপোনালোকে চাফা কৰি ৰাখিব ইয়াত সুন্দৰকৈ ইয়াত মানে লগাই থৈছে ইয়াত ধুনীয়াকৈ চাফা কৰি ৰাখিব বস্তুবিলাক য'তে ত'তে নেপেলাব বেয়া কৰি পেলাইছে ন মানে বৰবাদ কৰি পেলাইছে অঁ ইয়াতে আছিলে অঁ নাহৰ পুলি নহৈছে অঁ অঁ এই নাহৰ পুলি জুবিন দাই নাহৰ পুলি ভাল পাইছিলে নাহৰ পুলি য'ত জুবিন দা তাত মানে চব নাহৰ পুলি এইবিলাক ভাই তোমাৰ ঘৰ শ্বিলং বাপৰে শ্বিলঙৰ পৰা আহিছে ভাই মানে এনেই মোৰ এতিয়া শিৱসাগৰ মই বিয়া পাতিছোঁ শ্বিলং অঁ শ্বিলঙৰ ভাল লাগিল বাৰু লগ পাই মানে এই ঠাইডোখৰ ইমান সুন্দৰকৈ ৰাখক আপোনালোকে নিজৰ ঠাই বুলি ভাবি লওক মানে ইয়াত কোনো ধৰণে আপোনালোকে লেতেৰা নকৰিব আৰু এই দাদাজনক ক'লেই বাৰু কথাখিনি কিন্তু এইখিনি বস্তু আপোনালোকে ধুনীয়াকৈ ডিচিপ্লিন ৰাখক আপোনালোকৰে অনুষ্ঠান অঁ এনেকুৱা নকৰিব আপোনালোকৰ অনুষ্ঠান আপোনালোকৰ প্ৰাণশিল্পী চ' এনেকৈ চাফা ৰাখিলে তেতিয়া মানে সকলো চকুত পৰিব ইমান সুন্দৰকৈ যদি ইয়াত যদি একদম লেতেৰা কৰি থাকে কেনেকুৱা কি পৰিস্থিতি হৈ যাব তেনেকুৱা নাপায় নাপায় একদম নাপায় এনেকৈ পিঠ পেলাব নালাগে জুবিন দা বহুত দুখ পাবতো তেনেকৈ জুবিন দা মানে এটি নেচাৰ শিকোৱা নাই কেতিয়াও জুবিন দাটো মানে ভালেই শিকাইছে চব আপোনালোকে জানেই ইমানখিনি এতিয়া সুন্দৰ সুন্দৰ মন্তব্য কিমান দাদা দি গৈছে চ' এনেকুৱা মানে ভগৱান জুবিন দা যিমান নক'লেও অঁ ভাই এতিয়া বিন্দাছ শুই আছে আৰু কামো কৰি আছে শুই আছে এইখিনি ঠাই খুব সুন্দৰ আৰু ইয়াৰ আগতে আপোনালোকৰ মানে সমাধি ক্ষেত্ৰত গ'লোঁ জুবিন দা সকলোৰে মাজত আছে মনত আছে হৃদয়ত আছে আৰু সদায় থাকি যাব কাৰণ 3টা দশকত কাম কৰা 80, 90, 2000 3টা দশক কাম কৰা সুন্দৰ সুন্দৰ গান গোৱা জুবিন দাই আজিও আমাৰ মাজত আছে আৰু জুবিন দাৰ গান প্ৰতিটো গানে আমি মানে মৰম কৰোঁ ভাল পাওঁ আৰু জুবিন দা আজি নোহোৱাৰ কাৰণে আমাৰ অসমবাসী মানে বহুত সুন্দৰ হৈ গৈছে সঁচাকৈ কৈছোঁ অসম মানে বিশ্বই সুন্দৰ হৈ গৈছে আৰু এইফালে জুবিন দা ইয়াতে জিৰাই গৈছিলে আৰু ইয়াতে ফটোটো চাওঁ আপোনালোকে ইমান সুন্দৰ এই ফটোটো এনেকৈ জিৰাই গৈছিলে আৰু ইয়াৰ ওচৰত এখন আতিথ্য ৰিজৰ্ট আছে দাদাই বোলে তেতিয়া প্ৰগ্ৰেম কৰি আহিলে তাত খাইছিলে আৰু ইয়াত বোলে জিৰণি লৈছিলে তেনেকুৱা আৰু এইখিনি চাওক আপোনালোকে সুন্দৰকৈ হেপী বাৰ্থডে যেতিয়া আহিছিল দাদাৰ এই চব মানে দিছে এইবিলাক বেনাৰ আছে
আৰু এইফালে দাদাক দেখি বেয়া লাগিছে আজি এনেকুৱা অৱস্থা পাম বুলি আমি সম্পূৰ্ণ ভবা নাছিলোঁ, কোনেও ভবা নাছিলে। মানে লেতেৰা কৰিব নাপায়, গম পাইছা না? ইমান আমি কষ্ট কৰি চাফা কৰিছোঁ, লেতেৰা কৰিব নাপায়। আৰু এইফালে চাওক আপোনালোকে, ইয়াত চাওক এনে আহিব আপোনালোকে, সুন্দৰ সুন্দৰ আছে বেনাৰ, ধুনীয়াকৈ লিখিছে, সকলো আহিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ, দাদাই ন্যায় প্ৰগতি কামনা কৰিলোঁ, ইয়াত সকলোবোৰ লেখা আছে। আৰু এটা সুন্দৰ গান, মই নথকাৰ অনুভৱ, যিদিনা হ'ব তোমাৰ হ'ব যোন নাহক লাগে ইয়াত মানে কি পইচাটো তোমাৰ বহুত মানে হেৰি কৰিছে ন, বহুত মানে তোমাৰ পইচা দিয়ে, এতিয়া মোৰ তেল কিনিবলৈ পইচা নাই, মই তোমাৰ বেলেগ মানুহ এটা খুজি পিনি মই তেল কিনিব লগা হৈছে অৱস্থাত মই। আচ্ছা, দুখ কিনিলে পইচা নাই, পইচা দিয়ে কোনো চুৰি কৰিলে গুচি যায়, নাপায় নহয়। নাপায় এনেকুৱা নাপায়। সেয়া হয়তো আপোনালোকে এনেকুৱা কথাবোৰ শুনিবলৈ নাপায়, মানে কি কথাটো শুনে পোৱা নাই, কিন্তু আজি ভাই জনালে যে এনেকুৱা কামবিলাক আপোনালোকে নকৰিব, এই দুষ্টামি একো নকৰিব। আহে নহয় এই হেৰি লোৱাতকৈ মানে কিবা গছ পুলি লৈ আহিলে ভাল হয়, ফুল পুলি হওক, যিবিলাক গছ পুলি হাতত লৈ আহিলে ভাল, মানে কি লগাব কাৰণে। আপোনালোকে ধৰক জুবিন দাক ভাল পায়, নাহৰ পুলি আনিব, ধুনীয়াকৈ ৰোপণ কৰিব, বিন্দাছ ল'ব, গছ পুলি যি আনক আপোনাৰ দি ভাল পায়, দৈতা বা যিকোনো এভ্ৰিথিং আনক, ইয়াত আহি কৰক। কিন্তু এটা কোনো ব্লগাৰে মানে এনেকৈ বস্তুটো মানে জনা নাছিল ন, আমাক এতিয়া বাঁহ নাই, বাঁহটো পাত লাগে মোক, তেতিয়াহ'লে মানুহক ক'লত দুপাত বাঁহ দিম বুলি কৈছে জানো, বাঁহটো কাটি এইটো নাহৰ পুলি আমি বেয়া কৰি দিবৰ কাৰণে, নাহৰ পুলি বেয়া ৰাখিবৰ কাৰণে আমাক বাঁহ লাগে, বাঁহ তোমাৰ বাঁহৰ কাৰণে এতিয়া মানে ইয়াত পইচাটো হ'লে মই কিনিম বুলি ভাবোঁ নহয়, তেল কিনিবলৈ হেৰি হৈ নাথাকে। তেনেকুৱা আৰু ভাই যিটো কথা কৈছে এই বস্তুটো আপোনালোকে ধ্যান দিব অলপ, কাৰণ এই যিটো কথা কৈছে এই যদি দুখ হৈ থাকে, জুবিন দাৰ আমাৰ দুখ হৈ থাকিব তেনেকুৱা। কাৰণ কথাটো কিয়, জুবিন দা যিখিনি আধৰুৱাখিনি ন, আমাৰ চাফ চিকুণতা সকলোখিনি বজাই ৰাখিবলৈ আমি মানুহ ৰাখিব লাগিব। ভাল পাইছিলোঁ, খুব ভাল পাইছিলোঁ তেওঁক মই ৰাজগড়ত লগ পাইছোঁ, তেওঁক মই প্ৰথম তেওঁৰ ষ্টুডিঅ'ত মই লগ পাইছিলোঁ, তেওঁ কাম কৰা হয় মানে বিক্ৰম দা এটা ষ্টুডিঅ' আছে ৰাজগড় তেওঁ যিটো ষ্টুডিঅ'ত মানে আজি কলেজত তাত তেওঁ লগ পাইছিলোঁ। ভাল মানুহ আছিল, বহুত হেৰি মানুহ আছিল, ভগৱান মানুহ আছিল, ভগৱান আছিল, কিন্তু এনেকুৱা কৰিব নাপায়, যোনে মই লেতেৰা পেতেৰা যেন নকৰে। জুবিন দাৰ ভাই এটা গান এটা গাই দিব নেকি সৰুকৈ? মইতো ইমান দিনত মই হেৰি নোহোৱাকৈ আছোঁ, তেওঁ কৰি আছে, লেতেৰা কৰিব নাপায়। বঢ়িয়া ভাই, ধন্যবাদ দে, থেংক ইউ ভাই, শুনাই দিওঁ নহ'লে এটা গান এটা শুনি দিব, এটা ধুনীয়াকৈ একেলগে আহিব। তুমি গধূলি ক'ৰবাত নাপায়, লেতেৰা কৰিব নাপায়, চাফ চিকুণ কৰি ৰাখিব লাগে আমি। কাৰণ মই অকলে এই জংঘলৰ মাজত অকলে মই ৰাতি আছোঁ, ইমান কষ্ট কৰি যদি যোৱাকালি কোনোবা ভাত দিলে, ভাত খালোঁ, আধা খালোঁ, এতিয়া মই আধা এতিয়া খালোঁ। তো ভাই সঁচাকৈ কৈছোঁ, জুবিন দাৰ কাৰণে মানে অহৰহ লাগি আছে, এতিয়া ক'ব লাগিব। ভাত দিলে, ভাত মামা আছে, মামা আছে তেওঁলোকে ভাত চাত দিলে, পানী দিলে, খালোঁ। সঁচাকৈ প্ৰকৃত অনুৰাগী আচলতে জুবিন দাৰ এওঁলোকে আৰু এওঁলোকে আমি বা এনেকৈ আপোনালোকে ভাবি চাওক কথাবিলাক, যে জুবিন দাৰ যদি এনে ধৰক চিঞৰি চিঞৰি নকৰিলে মই অনুৰাগী, কিন্তু আপোনালোকৰ অনুৰাগীবিলাক আহি ইয়াতে সুন্দৰকৈ আপোনাৰ ডিচিপ্লিন বজাই ৰাখক। বহুতে অহাত লগত নহয়, পিকনিক টাইপ অহাৰ নিচিনা হৈ যায়, পিকনিক নহয়, পিকনিক প্লেচ নহয়, আমি মন্দিৰ আৰু নামঘৰত আমি লেতেৰা কৰিব নাপায়, তেনেকুৱা অৱস্থা নাছিল তোমাৰ, ইপিনে কাগজ পত্ৰ ইটোৱে সিটোৱে পেপাৰ একোৱে নাছিল, লেতেৰা পেটেৰা মেছেজ দিব লাগে, দিব লাগে, কি লেতেৰা পেটেৰা যি ভাল পায় বহুত কষ্ট কৰে। মই ইমান দূৰৰ পৰা খোজকাঢ়ি অহাৰ পাছত ৰাস্তাই শুই অহাৰ পাছত মই ইয়াত পাইছোঁ, ইয়াত আহি পিনি এতিয়া মই বেলেগত হেৰি কৰা নাই, ইয়াতে শুইছোঁ মানে, ইয়াতে শান্তি পাওঁ, কিন্তু লেতেৰা পেটেৰা কৰিব নাপায় মানে, নাপায়, এইখিনি কথা আপোনালোকে ধ্যান দি ৰাখিব দিয়ক। তামোল আমি নামঘৰত মন্দিৰত তুমি নকৰোঁ নহয়, তামোলৰ পিক আৰু মই দেখাই কয় ন, এখন অসমীয়া সন্মান, ইয়াত তামোলৰ পিক সন্মান ক'ত থাকিলে, দেখো তুমি দেখো সন্মান ক'ত থাকিলে, তামোলৰ সন্মান ক'ত থাকিলে, অসমৰ সন্মান এনেকৈ মানুহবিলাকে নেচাৰবিলাক অলপ আপোনালোকে চেঞ্জ কৰিব, সঁচাকৈ কৈছোঁ। এখন অসমৰ সন্মান মানে অসমৰ যদি সন্মানখন যদি পেলাবলৈ হয়, এনেকৈ নহয়, লেতেৰা ডাষ্টবিন মন্দিৰ নাই, বুজিয়ে নাপায়, ডাষ্টবিন টাইপ হৈ গ'ল। তেনেকুৱা নকৰিব, একদম সঁচাকৈ কৈছোঁ, চাফ চিকুণতা ৰখাটো আমাৰে কৰ্তব্য, সকলোখনে কৰিব লাগিব। এতিয়া আহিছে মানুহে, মই আজি এই পৰিৱেশটো মানে চাবলৈ আহিছোঁ আৰু আপোনালোকক মানে জনাবলৈ আহিছোঁ, মানে জুবিন দাৰ সঁচাকৈ ঠাইখিনি কেনেকৈ সংৰক্ষিত আছে, মানুহবিলাকে কি কৰিছে, ঠিক পেলাইছে তোমাৰ এনেকুৱা কৰিব একদম নাপায়, সঁচাকৈ কৈছোঁ। হেৰি কৰিছোঁ আমি, কষ্ট কৰিছোঁ আমি, এইবোৰ মানুহক দেখাব লাগিব, এইবোৰ দেখাব লাগিব, ইমান লেতেৰা কৰি দিছে, এই আপোনালোকে চাফ চিকুণ কৰি ৰাখক, তেতিয়া আপোনাৰ মানে ঠাইখিনি সুন্দৰ হ'ব, তেনেকুৱা। জুবিন দাৰ এটা গান আছে যে
আছে ন অনামিকা মায়া এনেকুৱা গান আছে আৰু এটা গান আছে অলপ অলপ গাই দিছোঁ আৰু যিহেতু ব্লগাৰ মানুহ ব্লগাৰতো ছিংগাৰ হ'ব নোৱাৰে বাৰু চাই জুবিন দা যিহেতু জাগা লৈছোঁ গতিকে জুবিন দা এটা কৰিছোঁ আৰু প্ৰীতিৰ সুবাসে ধুৱাই দি ৰাখি মন পাহৰা গীতৰ সুৰে আহি পাহৰা গীতৰ সুৰে আহি জ্বলালেহি বন কিয় বাৰু প্ৰীতিৰ সুবাসে ধুৱা তুলি চৌপাশে চাওঁ উলিছে ৰজনী গন্ধা আকাশত দেখো জোনা নামিছে নন্দা পাহৰা গীতৰ সুৰে আহি পাহৰা গীতৰ সুৰে আহি লগালে বন কিয় বাৰু প্ৰীতিৰ জুবিন দাৰ নোৱাৰোঁ তথাপিও জুবিন দাৰ অলপমান কৰিছোঁ আৰু মায়া ভগৱান হোৱাটো ভগৱানে হয় আমি কোনো ভগৱান হ'ব নোৱাৰোঁ আমি সেৱা কৰিছোঁ মানুহ আমি মানুহ মানে আমি এতিয়া ভৰিত থাকিব বিচাৰোঁ জুবিন দাই মানে চৰণত পাৰিলে মানে জুবিন দাই মানে অৱতাৰ লৈছিলে এতিয়া সকলোৱে জানিছিলে পাছত উপলব্ধি কৰিছে অৱতাৰ লৈ আছিলে বিষ্ণুৰ আৰু মানুহ কোনো ভগৱান হ'ব নোৱাৰে তেওঁৰ চৰণত আমাক লাগে মানে লাগে ভগৱান হ'ব কাৰণে মায়াটো মাৰি লাগে তোমাৰ কণ্ঠ বঢ়িয়া কৈছে মায়া মাথো মায়া তুমি জানো সঁচানে মৰমৰে মায়া মায়া ভৰা চকুলৈ ইয়া দুৰীয়া চাকিবই দূৰণিৰে জোনাকীলৈ ৰলাকীয়ে হে মায়া মায়া মাথো মানে সঁচাকৈ ভাই ভাল লাগিল লগ পাই ব্ৰাদাৰ তো সুন্দৰকৈ জুবিন দাৰ কথা ব্যাখ্যা কৰিছে আৰু জুবিন দাৰ গানো সোঁৱৰাইছে আৰু সকলোৱে কাৰণে ভাল লাগছে ভালে থাকক সকলো আৰু খালি বোলে লেতেৰা নকৰিব ভাই শক্তি দিয়ক আৰু জুবিন দা আশীৰ্বাদ কৰক ভাইক শক্তি আছে মই যোৱাকালি দি দিয়ক কি ধুনীয়াকৈ মই বহুতো মানে হৈছোঁ মই সকলোৱে কি ধুনীয়াকৈ মানে মই আৰামত শান্তিত হ'ব পাৰিছোঁ মানে তো ঠিক আছে ভাই ঠাণ্ডাটো মই তো এইখিনি ঠাই আছিল জুবিন দা জিৰণি ঠাই তো আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো ভাল পাইছে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেই নকৰি দিয়ক আৰু জয় জুবিন দা জাষ্টিছ ফৰ জুবিন গাৰ্গ সকলোৱে শ্বেয়াৰ কৰি দিওঁ ভিডিঅ'টো ধন্যবাদ টাটা বাই বাই